এও মই আসলতে অল টাইম ফেভৰেট হল কি এইখিনিতে বোলে বাঘ ওলাইছে বোলে হা আহা কৈছিলো সৰু মৰু হ'ব বুলি কিন্তু ডাঙৰ মানে নাহৰ ফুটুকি বাঘ এটা এই মাথা তুমি টাকা নাকা কৰি কি কয় নকমায়ো এটকা গম তাই হৈ গ'ল ভালে হ'ল তাই ভাবিছে তুমি গুচি যাবা বুলি কি পাপা আহিলেগে তুমি পাপাক হেল্প কৰিব জানা হৈ গ'লা হেল্ল' এভৰিৱান আজি হৈছে 31 ডিচেম্বৰ আজি হৈছে 2024 চনৰ শেষৰটো দিন আৰু এতিয়া মই সন্ধিয়া সময়ত ব্লগ ষ্টাৰ্ট কৰি দিছো আজি যেহেতু বছৰ শেষৰটো দিন কেনেকৈ মিছ কৰোঁ নহয়নে বাৰু আপোনালোকে নিশ্চয় পাৰ্টি চাৰ্টি খাইছে চাগে 31 ডিচেম্বৰ শেষৰ দিনৰ পাৰ্টি আৰু আমাৰ ঘৰতো সৰু সুৰাকৈ আমি অকল প্ৰাণী তিনিটাই গতিকে আমি আনিছোঁ অলপ গাহৰি মাংস সেয়াই বনাইছোঁ বছৰটো গ'ল আৰু ন যেনেকৈ তেনেকৈ কৰি ভাল বেয়াৰ মাজত বহুত মেমৰিজৰ মাজত গ'ল আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভালে কুশলে যাওক আগন্তুক যিটো বছৰ আহি আছে 2025 চন সকলো যেন ছেফ থাকক হেল্ডি থাকক চবৰে যেন ভালে কুশলে যাওক তাৰে কামনা কৰিছোঁ লগতে আপোনালোকক সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এয়া মানুহজনে বনাই আছে পাকঘৰত গাহৰি মাংস এফালে ভাত পাতি দিছোঁ এও মই আসলতে মিলি পিনে বনাইছোঁ এফালে গাহৰি বনাইছোঁ গাহৰি বিলাহী দি জোল কৰিছোঁ আৰু লাই শাকেদি ফ্ৰাই কৰিছোঁ বেলেগ বেছি একো অনা নাই কাৰণ যোৱাকালি আমি হাঁহ খালোঁ এও ক'ৰবাত আজি খালে সেইকাৰণে বাছ অকল গাহৰি মাংসই দি খাইছোঁ সেয়াই আৰু আপোনালোকে পাৰ্টি চাৰ্টি খাইছে নাই ক'বচোন বাৰু দেই কমেণ্টত জনাব নিশ্চয় খাইছে চাগে ন আৰু এইখিনি হৈছে আমাৰ গাহৰি ড্ৰাই ফ্ৰাই উইথ লাই শাক আৰু আলু গাহৰি লাই শাক আৰু আলু অল টাইম ফেভৰেট কেতিয়াও আমনি নালাগে মোৰ আৰু এয়া খাব লৈছোঁ গাহৰি ড্ৰাই ফ্ৰাই মই এপিচ খালোঁ বিৰাট টেষ্টি হৈছে খাবলৈ মাংস পুৰা ছফ্ট হৈছে খাবলৈ বিৰাট ধুনীয়া লাই পাতটো কোমল টেণ্ডাৰ জুচি টেষ্টি হেল্ল' এভৰিৱান এতিয়া আমি ভাত খাবলৈ বহিছোঁ আৰু আজিৰ ভাতৰ থালি ৰেডি কৰি ল'লোঁ এফালে আছিলে লাই শাক আৰু আলু গাহৰি মাংসৰ ভাজি আৰু এফালে বিলাহী আৰু আলু দি জোল কৰি বনাইছোঁ সেয়া এইয়া আজি মোৰ ভাতৰ থালি মাংসখিনি অকণ বেছি লৈছোঁ বাৰু অলপ কমাই লৈ ইমান নাখাওঁ ইয়াৰ পৰা মানুহজনেও খাব মোৰ এতিয়া আমি ভাত খাই লওঁ আহা খাবা আহা বহা ভাজিটো বাৰু খালোঁ এতিয়া জোলটো টেষ্ট কৰি চাওঁচোন জলকীয়া আনা মজা হৈছে জোল বঢ়িয়া হৈছে তেন্তে ভাত এনজয় কৰোঁ আমি আপোনালোকক কাইলৈ লগ পাই আছোঁ হেল্ল' এভৰিৱান আজি হৈছে নেক্সট ডে যোৱাকালি ব্লগ নকৰিলোঁ এতিয়া সময় প্ৰায় বাজিলে 3:30 ইমান দেৰিকৈ ব্লগ ষ্টাৰ্ট কৰিছোঁ কাৰণ ব্যস্ত আছিলোঁ ৰাতিপুৱাৰ পৰা আৰু আজি হৈছে জানুৱাৰী 1 তাৰিখ এতিয়া আমি যাবলৈ ওলাইছিলোঁ ফুৰিবলৈ কিন্তু ঘটনা এটা ঘটিলে ঘটনাটো হ'ল কি এইখিনিতে বোলে বাঘ ওলাইছে গতিকে দৰ্জা চৰ্জা মাৰি ভিতৰতে সোমাই আছোঁ একদম বাহিৰলৈ ওলাই যাব লৈছিলোঁ আমি এতিয়া আমি নাই দেখা বাৰু ঘৰৰ এই ওচৰৰ মানুহে দেখিলে ওপৰত গৈ চাই আহোঁ ওপৰলৈ যাবানে ব'লাচোন সুধি আহোঁ বাহিৰত গৈ পিনে সেইবোৰ সুধি আহিলোঁ সেইখিনি নহয় মানে আচলতে অমলাপতি বুলি জেগাত হয় ওচৰতে হয় ইয়াৰ পৰা বেছি দূৰ নহয় তাত ওলাইছে নেকি এনেইতো শুনি আছিলোঁ এইকেইদিন এইফালে কলিয়াবৰ ছাইডে ওলাইছে বুলি এতিয়া ইয়ালৈকেও আহি গ'ল মানে সাংঘাতিক আৰু ভয় লাগি গৈছে আমাৰ এইফালে আলফুল ওলাই মেলি ৰেডি হৈ আছিলে যাবলৈ খালি এতিয়া যাওঁ নে নাযাওঁ আহা আহা ভিতৰলৈ যাওঁ ব'লা বাঘ ওলাইছে বোলে আহা আহা ভিতৰলৈ যাওঁ ব'লা 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 মোবাইলত ওলাই আছে নিউজত বাঘটো তাকে চাই আছোঁ নাহৰ ফুটুকি বাঘ কৈছিলোঁ সৰু মৰু হ'ব বুলি কিন্তু ডাঙৰ মানে নাহৰ ফুটুকি বাঘ এটা এই মাত্ৰ নিউজত দেখিলোঁ যেনিবা ফটো পাইছোঁ আৰু ডাঙৰ বাঘ এটা ওলাই যাবলৈ ভয় লাগিছে নহয় এতিয়া কিবা এটা খাই লওঁ লাইটকৈ তাকে বজাৰহে যাব আছিলে মানে তাইৰ কাৰণে বস্তু আনিবলৈ আছিলে মানে খোৱা বস্তু তাই এইকেইদিন একো খোৱা নাই মই কফি বনাওঁ বহি বহি থকাতে ভোক লাগিছে মোৰ খাবা নেকি কফি লগত খাবলৈ লৈ লৈছোঁ কালি অনা কেৰট কেক অলপ বিকাজী ভুজিয়া আৰু অ'টছৰ কিবা এটা বিস্কুট এইটো ভাল নালাগে খাই মানে ডাঠ এফালে কফি কোৱা এফালে বাপেক আৰু জীয়েকক মই অকণমান কেপচাৰ কৰি থৈ দিওঁ আজি 2025 চনৰ প্ৰথমটো দিন ক'ত পলাইছা ৰ'বা ইয়াতে ৰখা এওঁ মানে এনেকুৱা মোবাইলত যেতিয়া ৰেকৰ্ডিং কৰিবলৈ অলপ পলাই গুচি যায় ধৰি ধৰি ৰখাব লগা হয় তুমি গৰম কফি তাইৰ লগত তেনেকৈ নাখাবাচোন বহি ওলাই দিলোঁ আমি বজাৰ যাওঁ প্ৰথমতে তাইৰ কাৰণে মানে মিঠা আলু আনিবলৈ যাওঁ তাই এইকেইদিন একো খোৱা নাই যে কি খুৱাওঁ কি নোখোৱাওঁ মই ভাবিয়ে খোৱা নাই
এয়া আহি আমি বাইপাছ পালোহি আনা খুন্দা খাবা ৰ'বা ইয়াতে কিবা যদি শাক পাচলি পাওঁ লৈ যাওঁ মিঠা আলু দেখা নাই দেখোন লাইপাত আছে নেকি চাবাচোন লোকেল ন আধা কিলো কমে আছে এয়া ললো লোকেল দাইল বোলে আলু খবৰ কাৰণে লৈছো অলপমান নকমায়ো এটকা গম পোৱা কিমান ল'লে 120 টকা কেজি এটা আধা কিলো নাছিলে আধা কিলো অকমান কম বোলে নকমায় তুমি টাকা নাকা কৰি কি কয় তাহাঁতেহে জানে আৰু টাকা নাকা কৰি সন্ধিয়া সময়ত এফালে আহিবলৈ ভাল লাগে ধুনীয়া ছানছেট দেখা পায় আৰু এই ৰাস্তাটো লুংলুঙীয়া বিৰাট ধুনীয়া লাগে ন বাইপাছৰ ফালে আহিবলৈ ফুৰিবলৈ ভাল লাগিছে আমি আহিলোঁ বাইপাছতে থকা KFC-লে ইয়াতে ৰখোঁ এতিয়া ন ব'লা তুমি কি খাবা আমাৰ তাই হৈ গ'ল ভালেই হ'ল নহ'লে এতিয়া দৌৰি থাকিলেহেঁতেন তাই সেই জোতা চেণ্ডেল একো আনি নিদিলোঁ KFC-টোতে এইটো অলপ স্পেচিয়াছ হয় ন দিনমান খাইছিলোঁ আমি KFC মই বহুত কমেই খাওঁ আহি ভালেই লাগিলে ন তুমি কফিটো ভাল পাবা গম পাইছোঁ তেওঁ তিতা কফি খাই ভাল পায় মই আকৌ মিঠা ভাল পাওঁ যে মই ইমান ভাল পোৱা নাই চেনি দিও মই ভাল পোৱা নাই ঘৰত গৈ খামগৈ আহি ভালেই লাগিলে ন বেয়া লগা নাই এনভাইৰমেণ্টটো অঁ তাই ঠাণ্ডা লাগিব তাই টুপি নিপিন্ধে যে প্ৰব্লেমটো সেইটোৱে ওলাই যাওঁ পাপা হাই দি আছে তোমাক হাই দিয়া গাড়ীত বহিলোঁ আমি নাই নাযায় কাঢ়িব গাড়ী চলাবলৈ তাই ভাবিছে তুমি গুচি যাবা বুলি এই পাপা আহিলে এই চোৱা তুমি বাই দিছা যে আহিলে পাপা আহিলে কি পাপা আহিলেগে তুমি বাই দিলা যে ভাবিলে তুমি গুচি গৈছা বুলি এতিয়া আৰু চিধা ঘৰলৈ যাওঁনে আৰু কিবা ল'বা এতিয়া আৰু বজাৰত সোমাই পিনি কিবা কিবি অলপ লৈ যাওঁ আৰু পাচলি চাচলি আমি জাষ্ট ঘৰ আহি পালোহি সময় হৈছে এতিয়া 6:10 কিন্তু ইমান পটককৈ আন্ধাৰ হৈ গৈছে ঠাণ্ডা দিন যে এফালে মানুহজনে কাৰ্টুন এখোপা লৈ আহিছে মই বাৰু কৈ আছোঁ কাৰ্টুন কিয় লৈ আহিছে বহি লওঁ অকণমান ভাগৰ লাগি গ'ল মানে কথাটো হ'ল কি আমি ঘৰ চেঞ্জ কৰিম সেইকাৰণে অলপকৈ বস্তুবোৰ পেকিং কৰোঁ সেইটো কাৰণে কাৰ্টুন দুটামান লৈ আহিছে কিতাপ আৰু পাকঘৰৰ কিছুমান ক্ৰকাৰিজ এইবিলাক ভৰাই থৈ দিওঁ ওচৰলৈ যাম বেছি দূৰলৈ নাযাওঁ গতিকে ইমান ভৰাব লগাও নাই বাৰু তাকেহে মানে লাহে লাহে আজৰি হৈ থাকিলে মানে আনা নুচুবা তাই কেনেকৈ ভৰিটো উঠাই লৈছে এই বস্তুটো চুবৰ কাৰণে তুমি দুখী নোপোৱা নহয় কাপোৰ চাপোৰ এতিয়া চেঞ্জ কৰি লওঁ আৰু কামত লাগি যাওঁ কাৰণ আমাৰ হাতত বেছি টাইম নাই আজি 1 তাৰিখ হ'লেই আকৌ কেইদিনমান ৰাখি দিলে এনে মাহৰ এটা ভাড়া এনে দিব লাগিব আকৌ তাতো দিব লাগিব তেনেকুৱা হৈ যাব আকৌ ঘৰলৈ যাবলৈও আছে সেইবোৰ ঢেৰ সমস্যা দেই কামেই কাম ক'ৰপৰা কি আৰম্ভ কৰোঁ মানে পাত্তাই পোৱা নাই মই এইফালে কাৰ্টুনকেইটা ঠিক কৰি আছে মানে বক্স কৰি আছে কিতাপ চিতাপ অলপ ভৰাই দিওঁ মচি পিনে তাই দেখিছা কি কৰি আছে তুমি পাপাক হেল্প কৰিছা তুমি কিতাপ ভৰাই দিয়া পাপাক এটা দি যোৱা পাপাই ভৰাই যাব দিয়া পাপাক দিয়া তুমি
তুমি পাপাক হেল্প কৰিব জানা হৈ গলা বা পাপাক দি দিয়া কিতাপ উঠাই উঠাই এই সৰু কিতাপটো লোৱা অ দিয়া পাপাক দিয়া অ দাঙিব পৰা নাই বেছি দিয়া পাপাক দিয়া অ অ অ গুড গাৰ্ল বা পাপাক হেল্প কৰিব পৰা হৈ গলা এফালে খুৱাই থকা হৈছে তাইক আৰু এতিয়া আমাৰ ভাতটো ৰেডি কৰোঁ আৰু ভাত বাৰু ভোক লাগিছে মোৰ লাহে ধীৰে কাৰণ 8টামান বজাত আমি ভাত খাওঁৱেই যে এয়া আৰু ৰাতিৰ ভাত খাজ ভাৰি লৈছোঁ গাহৰি মাংস অকণমান লাই শাক বইল এয়া মাগুৰ মাছৰ পিটিকা মাছ মানে একদম অকণমান নায়েই আৰু এজনীহে আছিলে তাকেই এইখিনি আজি ৰাতিৰ খানা আৰু এয়া ক'ত গ'লো আৰু এয়া এতিয়া আমি খানা এনজয় কৰোঁ তেন্তে আপোনালোকক পাছত লগ পাই আছোঁ খাই বৈ আমি ভাত চাত খাই বৈ আজৰি গোটেইকেইটাই খালোঁ আলফুলো খালে মিষ্টাৰো খালে ময়ো খালোঁ আৰু এইফালে ওচৰত ক'ৰবাত পাৰ্টি চলি আছে আজিও গান বাজানা কৰি আছে তো আমি এতিয়া শুবলৈ যাওঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম আজিলৈ আহিছোঁ তেন্তে শুভৰাত্ৰি বাই বাই